নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে গম পালে নহয় কংগ্ৰেছৰ কিমান শক্তি। এজন কংগ্ৰেছীক নিবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি নিজে ঘৰত তেওঁক কিমান খাতিৰ কৰিবলগীয়া এটা অৱস্থা হৈছে। সেইজন মানুহক যিজন মানুহক তেখেতে কালিলৈকে চৰিত্ৰহীন বুলি কৈ আছে। আপুনি আজিৰ তাৰিখত যদি অসম বিজেপিত আপুনি দূৰ দূৰণিলৈকো আপুনি চাই, আপুনি প্ৰকৃত বিজেপি এজনকো আপুনি এটা ভাল পদবীত আপুনি দেখা নাপাব। যিমান আজিৰ তাৰিখত অসমত চলি থকা চৰকাৰখন আছে, নামতহে বিজেপি চৰকাৰ, কিন্তু গোটেইখিনি আমাৰ হয়, চব আমাৰ মানুহ হয়। মুখ্যমন্ত্ৰী হওক, বিত্তমন্ত্ৰী হওক, জলসম্পদ বিভাগৰ মন্ত্ৰী হওক, মুঠতে যিয়ে নহওক, মুঠতে সকলো আমাৰ মানুহ। আজিৰ তাৰিখত আমি কংগ্ৰেছ ইমানেই বেছি শক্তিশালী হিচাপে আছোঁ যে কংগ্ৰেছ যিখিনি আমি অসম প্ৰদেশ কংগ্ৰেছত আমি আছোঁ, সেইখিনি হৈছে আমি টিম, আৰু আমাৰ এটা টিম আছে বি টিম। সেই বি টিমটোক আমি বিজেপি চলাবলৈ পঠিয়াই দিছোঁ। আপোনালোকে গম পাইছে, আজি কংগ্ৰেছ নহ'লে বিজেপি কোনোপধ্যেই চলিব নোৱাৰে। সেইকাৰণে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি ভূপেন বৰাৰ ঘৰত পৰ দিবহি লগা হৈছে। অথচ সেইজন ভূপেন বৰাক কালিলৈকে তেওঁলোকে চৰিত্ৰহীন বুলি কৈছিলে। মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ দ্বাৰা তেওঁলোকে কেছ দিছিল, আৰু মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈও SP গৈছিল বুলি আমি শুনিছোঁ। দেৱব্ৰত শইকীয়াৰ ঘৰলৈও যোৱাৰ কথা আছিলে। তদন্ত পৰ্যন্ত তেওঁলোকে দি দিছিল। আৰু তাতোতকৈও বেছি বেয়া লাগিছে লখিমপুৰৰ সেইগৰাকী মহিলালৈ, যিগৰাকী মহিলাই মেডিকেল কলেজলৈ গৌৰৱ গগৈহঁত যাওঁতে ভূপেন বৰাৰ ওপৰত অভিযোগৰ আঙুলি টোৱাইছিল যে তেখেতে অশ্লীলভাৱে তেখেতৰ শৰীৰ স্পৰ্শ কৰিছে বুলি। এনেকুৱা ধৰণৰ গোটেই কথা বতৰাৰে গোটেই অসমৰ মিডিয়া ভৰি আছিলে। আৰু এটা কথা আমি ক'ব লাগিব যে ভূপেন বৰাৰ যিবোৰ অশ্লীল কথা বতৰা, ভূপেন বৰা চৰিত্ৰহীন, এনেকুৱা ধৰণৰ কথা বতৰাৰে মহিলা আয়োগে কেছ দিছে, আমুক কৰিছে তামুক কৰিছে, গোটেই মিডিয়াই পূৰা ৰসাল কৰি তুলিছিলে। মিডিয়াই জানে যে এই কথাবোৰ অসত্য, আৰু এই কথাবোৰত লাগি থকাতকৈ আমি অসমৰ যিবোৰ প্ৰকৃত সমস্যা আমি সেইবিলাকৰ ওপৰত মাত মাতোঁ। আমি যিবোৰ বিভাগত দুৰ্নীতি হৈ আছে আমি সেইবোৰ উদঙাওঁ। সেইবোৰতকৈও বেছি কিন্তু মিডিয়াই এই ভূপেন বৰাৰ এইবিলাক কথা, বা ভূপেন বৰাই পদত্যাগ কৰিলে ইমানেই বেছি ভূপেন বৰা হৈ বহুত বেছি এনেকুৱা ধৰণৰ হৈ আছে যে TRP য'ৰ পৰা পায় তাতেই তেওঁলোকে ফচি আছে। কিন্তু এতিয়া কথাটো হৈ গ'ল যে TRPতকৈও অসমৰ সমস্যাই যে প্ৰাধান্যতা পাব লাগিছিলে, সেই কথাটো আমি দেখা পোৱা নাই। এতিয়া ৰাজনীতি আপোনালোকে দেখিলেই নহয় যে কেনেদৰে যিজন মানুহক চৰিত্ৰহীন বুলি কোৱা হৈ আছিলে, সেই মানুহজনকে পুনৰ আজিৰ তাৰিখত তেখেতৰ ঘৰত গৈ পৰ দি বহি আছেগৈ, আৰু তেখেতৰ পত্নীয়ে আকৌ তেখেতক ধূপ ধূনা দি পেলানি আদৰিছে। গতিকে ৰাজনীতি এয়াই। তাৰ লগে লগে আপোনালোকে দেখিলেও যে কংগ্ৰেছৰ কিমান পাৱাৰ। আজি কংগ্ৰেছী লোকক নিবলৈ তেওঁলোকে তৰ্পি আছে। তাৰমানে তেওঁলোকে বিজেপিত এনেকুৱা উপযুক্ত তেওঁলোকে প্ৰাৰ্থী বনাবই নোৱাৰিলে আজিৰ তাৰিখলৈকে। তেওঁলোকক আজিৰ তাৰিখলৈকে কংগ্ৰেছৰ মানুহৰে প্ৰয়োজন হৈ আছে। আপোনালোকে ভাবকচোন, তেখেতলোকৰ 10টা বছৰ হৈ গ'ল শাসন কৰা, কেন্দ্ৰত 12টা বছৰ হৈ গ'ল, কিন্তু তেখেতলোকে আজিৰ তাৰিখতো কংগ্ৰেছী মানুহলৈ তেওঁলোকৰ ইমান লোভ। কংগ্ৰেছী মানুহ নহ'লে তেওঁলোকে শাসন চলাবই নোৱাৰে। গতিকে আপোনালোকে কথাবোৰ নিজে বিচাৰ বিবেচনা কৰক যে কংগ্ৰেছ আমি কিমান শক্তিশালী। ধন্যবাদ।